নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্চিটিত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এক অতি শুভ, আচৰিত আৰু পৰিৱৰ্তনশীল যুগ, যিটো হ'ল 2025 চনৰ 23 নৱেম্বৰত গঠন হ'ব। হয়, আমি তুলা ৰাশিত বুধ প্ৰৱেশৰ ফলত গঠিত লক্ষ্মীনাৰায়ণ যুগৰ কথা কৈছোঁ। আৰু এই যুগে সকলোৰে বাবে গুৰুত্বপূৰ্ণ যদিও মেঘ ৰাশিৰ বাবে ই এক ফলপ্ৰসূ আশীৰ্বাদ হ'ব। জীৱন সহযোগী, অংশীদাৰিত্ব, ব্যৱসায়, ৰাজহুৱা ভাৱমূৰ্তি, সামাজিক স্বীকৃতি আৰু ডাঙৰ চুক্তিৰ সৈতে জড়িত মেঘ ৰাশিৰ সপ্তম স্থানত এই শুভ যুগ গঠন হৈছে। যেতিয়া বুদ্ধিমত্তা, বাক্য, ব্যৱসায় আৰু হিচাপৰ বাবে দায়বদ্ধ গ্ৰহ বুধ ইয়াত প্ৰৱেশ কৰে আৰু লগতে লক্ষ্মীনাৰায়ণ যুগ গঠন কৰে। ইয়াক তুলা ৰাশিত উচ্চ প্ৰভাৱ পেলায়। তেতিয়া বুজিব যে ভাগ্য চকাটো আপোনাৰ পক্ষত ঘূৰিবলৈ ওলাইছে। এই যুগে লক্ষ্মীৰ আশীৰ্বাদ আৰু নাৰায়ণৰ কৃপা দুয়োটাৰে সম্মিশ্ৰণ ঘটায়। অৰ্থাৎ ধন সম্পত্তি, সৌভাগ্য, সফলতা, সমৃদ্ধি, শান্তি, সুযোগ সকলো একেলগে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। মেঘ ৰাশিৰ বাবে এই সময় কিয় বিশেষ? কাৰণ এই প্ৰৱেশে তেওঁলোকৰ জীৱনৰ সকলো গুৰুত্বপূৰ্ণ ক্ষেত্ৰতে শক্তিশালী প্ৰভাৱ পেলাব। সম্পৰ্ক, ব্যৱসায়, আৰ্থিক লাভ, সামাজিক সন্মান আৰু মানসিক স্থিতিশীলতা। গতিকে আৰু পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 2025 চনৰ 23 নৱেম্বৰত মেঘ ৰাশিৰ ওপৰত লক্ষ্মীনাৰায়ণ যুগৰ বিশদ প্ৰভাৱ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক লক্ষ্মীনাৰায়ণ যুগ কি। জ্যোতিষৰ মতে যেতিয়া বুধ আৰু বিষ্ণু গ্ৰহৰ সৈতে জড়িত হ'ব প্ৰভাৱ যিহেতু ৰাশিত গঢ় লৈ উঠিছে, আৰু বিশেষকৈ যেতিয়া বুধ ৰাশিৰ শুভ আৰু সুষম ৰাশিৰ অৱস্থাত থাকে, তেতিয়া সেই যুগক লক্ষ্মীনাৰায়ণ বুলি জনা যায়। লক্ষ্মীৰ অৰ্থ ধন সমৃদ্ধি, ধন, সফলতা আৰু সমৃদ্ধি। আৰু নাৰায়ণৰ অৰ্থ হ'ল সুৰক্ষা, স্থিৰতা, প্ৰজ্ঞা, নীতি, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু শুভ দিশ। অৰ্থাৎ এই যুগত দুটা শক্তিয়ে একেলগে কাম কৰে: ধন আকৰ্ষণ কৰা শক্তি আৰু ইয়াক পৰিচালনা কৰাৰ প্ৰজ্ঞা। এই যুগে মানুহক আৰ্থিকভাৱে শক্তিশালী কৰাই নহয়, তেওঁলোকৰ সিদ্ধান্ত শুদ্ধ কৰি তোলে। কাম সোনকালে সম্পূৰ্ণ হৈ বাধা আঁতৰ হৈ ব্যক্তিজনে মানসিক শক্তি লাভ কৰে। ব্যক্তিৰ জন্ম ৰাশিৰ এটা গুৰুত্বপূৰ্ণ ঘৰত যেতিয়া এই যুগ গঠন হয়, তেতিয়া ই কেৱল আৰ্থিক লাভৰ সৃষ্টি কৰা নহয়, প্ৰতিপত্তি, পাৰিবাৰিক সুখ, ব্যৱসায়ৰ বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধি কৰে। এতিয়া মেঘ ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰোঁ আহক। প্ৰিয় দৰ্শক, মেঘ ৰাশিৰ সপ্তম স্থানত বুধৰ পৰিগ্ৰহণ ইমান গুৰুত্বপূৰ্ণ কিয়? সপ্তম ঘৰ মেঘ ৰাশিৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ ঘৰ। এই ঘৰটোৱে প্ৰতিনিধিত্ব কৰে বিবাহ, পতি বা পত্নী, অংশীদাৰিত্ব, ব্যৱসায়, চুক্তিসমূহ, সন্মান, ক্লায়েণ্ট, সম্পৰ্কত সমন্বয়, ডাঙৰ ডাঙৰ সুযোগ। এই ঘৰত বুধ গ্ৰহ প্ৰৱেশ কৰিলে মানুহৰ কথা কোৱাৰ দক্ষতা বৃদ্ধি পায়। কথা বতৰা মধুৰ হৈ পৰে, কথা বতৰাবোৰ সুষম হৈ পৰে। মানুহে আপোনাৰ কথা শুনি ভাল পায়, আপোনাৰ কথাই প্ৰভাৱ পেলায়। আৰু যেতিয়া এই সময়ত লক্ষ্মীনাৰায়ণ যুগো গঢ় লৈ উঠিছে, তেতিয়া এই প্ৰভাৱ বহুগুণে বৃদ্ধি পায়। ইয়াৰ ফলত মেঘ ৰাশিৰ জাতক জাতিকাই কৰ্ম সম্পৰ্কত সফলতা, ব্যৱসায়ত অগ্ৰগতি, পাৰিবাৰিক জীৱনত মধুৰতা অনুভৱ কৰাত সহায় কৰে। এতিয়া আগবাঢ়ি যাওঁ আৰু সকলো ক্ষেত্ৰতে এই যুগৰ গভীৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰোঁ। মেঘ ৰাশিৰ ওপৰত লক্ষ্মীনাৰায়ণ যুগৰ বিশদ প্ৰভাৱ যদি চোৱা যায়, প্ৰথমতে জানো আহক কেৰিয়াৰৰ ওপৰত প্ৰভাৱ। এই প্ৰৱেশত মেঘ ৰাশিৰ বাবে উৎকৃষ্ট কেৰিয়াৰৰ সুযোগ কঢ়িয়াই আনে। যিসকলৰ চাকৰি বা কেৰিয়াৰৰ স্থগিত হৈ পৰিছে বা যিসকলে অনুভৱ কৰিছে যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল নাই, তেওঁলোকৰ বাবে এইবাৰ নতুন পথ মুকলি হ'ব। চাকৰিৰ পদোন্নতি, কেৰিয়াৰত পদোন্নতিৰ সম্ভাৱনা স্পষ্ট। এটা প্ৰচাৰৰ নিশ্চিত যেন লাগে, কাৰণ বুধ গ্ৰহই আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, যোগাযোগৰ দক্ষতা, নেতৃত্বৰ ক্ষমতা, সমস্যাৰ সমাধান ক্ষমতা, এই সকলোবোৰ যেনে মেনেজমেণ্ট, বছ আৰু জ্যেষ্ঠ কাৰ্যবাহীসকলে আপোনাৰ কামৰ শলাগ ল'ব। আপোনাৰ প্ৰতি তেওঁলোকৰ ইতিবাচক মনোভাৱ থাকিব। নতুন চাকৰিৰ সুযোগ দেখা গৈছে। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে এইটো এটা অতি অনুকূল সময়। বিশেষকৈ বেংকিং ক্ষেত্ৰত হওক, বিপণন, বিক্ৰী, জনসংযোগ, মিডিয়া, ব্যৱসায়িক বিশ্লেষণ, একাউণ্টিং, ভ্ৰমণ আৰু পৰ্যটন, এইবোৰ ক্ষেত্ৰত আপুনি উৎকৃষ্ট ফলাফল দেখিব। সংঘাতৰ অন্ত
যদি কিছুদিনৰ পৰা আপুনি এইবোৰৰ সৈতে সংগ্ৰাম কৰি আছিল, যেনে ভুল বুজাবুজি, বছৰ লগত সংঘাত, দলীয় সংঘাত, অত্যধিক কামৰ বোজা, এতিয়া সকাহ পাব। সহকৰ্মীসকলেও আপোনাক সহায় কৰিব। সাক্ষাৎকাৰত সফলতা, বুধৰ বাক্য অতি গুৰুত্বপূৰ্ণ। এই সংযোগত আপোনাৰ কথাবোৰ যাদুকৰী হ'ব। সাক্ষাৎকাৰত আপোনাৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। বাণিজ্য ব্যৱসায়ৰ ওপৰত প্ৰভাৱ। প্ৰথম স্থানত ব্যৱসায়ৰ ঘৰ বুলি গণ্য কৰা হয়। বুধ যেতিয়া ইয়াত উপস্থিত হয় আৰু লক্ষ্মীনাৰায়ণ যোগো গঢ় লৈ উঠিছে, এইবাৰ ব্যৱসায়ীসকলৰ বাবে আশীৰ্বাদকৈ কম নহয়। ব্যৱসায়ৰ বৃদ্ধি। আপোনাৰ ব্যৱসায়ত নতুন গ্ৰাহকে যোগদান কৰিব। পুৰণি গ্ৰাহক ঘূৰি আহিব, বিক্ৰী বৃদ্ধি পাব, ব্যৱসায়ৰ সম্প্ৰসাৰণ হ'ব, আধুনিক প্ৰযুক্তি, অনলাইন বিপণন আৰু বিজ্ঞাপনৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰিব। অংশীদাৰিত্ব লাভ। অংশীদাৰিত্বৰে ব্যৱসায় কৰাসকলৰ বাবে এই সময় অত্যন্ত লাভজনক। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত সম্পৰ্ক বাঢ়িব, বিশ্বাস মজবুত হ'ব, ইজনে সিজনক বুজিব। নতুন চুক্তি আৰু আপুনি নতুন চুক্তি লাভ কৰিব পাৰে আৰু এই চুক্তিয়ে আপোনাক যথেষ্ট লাভ কৰি আনিব। কোনো ডাঙৰ ব্যৱসায়ী কোম্পানী বা চাকৰি সংস্থাৰ সৈতেও চুক্তি হ'ব পাৰে। বৈদেশিক বাণিজ্য। বিদেশী ক্লাইণ্ট বা বিদেশী প্লেটফৰ্মৰ পৰা আপোনাৰ ব্যৱসায়ৰ লাভ সম্ভৱ। অনলাইনত কাম কৰা সকলেও বিশেষ সুবিধা দেখিব। এতিয়া জানো আহক আৰ্থিক লাভ, ধন উপাৰ্জন। এতিয়া আৰ্থিক লাভৰ কথা কওঁ, কাৰণ লক্ষ্মীৰ আশীৰ্বাদ পাই টকা নোপোৱাটো কেনেকৈ সম্ভৱ হ'ব, হয়নে? আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। মেষ ৰাশিৰ বাবে যেন টকা আহি আছে। আপুনি হঠাতে বৃহৎ পৰিমাণৰ ধন লাভ কৰিব পাৰে। আবদ্ধ হৈ থকা ধন লাভ কৰিব। বহুতে লাভ কৰিব স্থবিৰ হৈ পৰা টকা, পেণ্ডিং পেমেণ্ট, ঋণ, কমিশ্যন, পেমেণ্ট, বীমাৰ দাবী, এই সকলোবোৰ লাভ কৰাৰ সম্ভাৱনা আছে। বিনিয়োগৰ লাভ। ষ্টক মাৰ্কেটত বিনিয়োগ, মিউচুৱেল ফাণ্ড, সম্পত্তি, সোণ এতিয়া লাভৰ সৃষ্টি কৰিব। সঞ্চয় বৃদ্ধি পাব। আপোনাৰ আৰ্থিক বুজাবুজি উন্নত হ'ব। সঠিক ঠাইত খৰচ আৰু সঞ্চয় কৰিব পাৰিব। পৰিয়াল আৰু বিবাহিত জীৱন যদি চোৱা হয়, বুধ গ্ৰহ সপ্তম স্থানত প্ৰৱেশ কৰিছে। সপ্তম স্থানে স্বামী স্ত্ৰীৰ সম্পৰ্ক প্ৰতিনিধিত্ব কৰে। বিবাহিত জীৱনত মিঠাটা। যিসকলে বিবাহিত তেওঁলোকৰ সম্পৰ্কত বুজাবুজি বাঢ়িব, যোগাযোগৰ উন্নতি হ'ব, ভুল বুজাবুজিৰ সমাধান হ'ব, প্ৰেম আৰু সন্মান বাঢ়িব। যদিও আগতেই বাঢ়ি অহা দূৰত্ব হৈছে, তেন্তে সেয়েও কমি যাব। পত্নীৰ অগ্ৰগতি। আপোনাৰ পত্নীৰ জীৱনটো অগ্ৰগতিৰ সম্ভাৱনা আছে। তেওঁলোকৰ চাকৰি, ব্যৱসায় বা স্বাস্থ্যৰ উন্নতি হ'ব। অবিবাহিত মানুহৰ বাবেও বিবাহ দেখা গৈছে। যিসকলৰ বিবাহ স্তব্ধ হৈ পৰিছিল, তেওঁলোকৰো এতিয়া অধিক সুযোগ থাকিব। পৰিয়ালৰ সহায়। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সহায় লাভ কৰিব। ঘৰত শান্তি আৰু সুখ বাঢ়িব। শিক্ষা প্ৰতিযোগিতামূলক। শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে শিক্ষাৰ বাবে দায়বদ্ধ বুধ গ্ৰহ। গতিকে এই সময় ছাত্ৰ ছাত্ৰীৰ বাবেও অনুকূল আৰু আপুনি পঢ়া শুনাত মনোনিৱেশ কৰিব। জটিল বিষয়বোৰ সহজে বুজিব পৰাই হ'ব। পৰীক্ষাত ভাল প্ৰদৰ্শন কৰা। উচ্চ শিক্ষাৰ পথ মুকলি হ'ব। বিদেশত পঢ়াৰ সুযোগ। স্বাস্থ্যৰ ওপৰত প্ৰভাৱ যদি চাওঁ, এই সময়ত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ইতিবাচক। মানসিক চাপ কমি যাব, টোপনি ভাল হ'ব, পেটৰ সমস্যা কমি যাব, শক্তি বৃদ্ধি পাব। যদি আপুনি আগতে কোনো ৰোগত আক্ৰান্ত আছিল, তেন্তে আপোনাৰ অৱস্থা ভাল হ'ব। ভ্ৰমণ আৰু ভাগ্য যদি চাওঁ, এই যুগে ভ্ৰমণৰ সম্ভাৱনাও ধৰি ৰাখিছে। ব্যৱসায়িক ভ্ৰমণ, চাকৰি সম্পৰ্কীয় ভ্ৰমণ, ধৰ্মীয় ভ্ৰমণ, পৰিয়ালৰ সৈতে ছুটি ভ্ৰমণ, এই ভ্ৰমণে আপোনাক উপকৃত কৰিব। ভাগ্যও শক্তিশালী হৈ আহিছে। পূৰ্বে স্থবিৰ হৈ থকা কামবোৰ এতিয়া সম্পূৰ্ণ হ'ব। মেষ ৰাশিৰ গুৰুত্বপূৰ্ণ প্ৰতিকাৰ যদি চাওঁ, এই শুভ যুগৰ সুফল সৰ্বাধিক কৰিবলৈ কিছুমান সহজ প্ৰতিকাৰ যদি চাওঁ, বুধবাৰে সেউজীয়া সামগ্ৰী দান কৰিব। মগুৰ দাইল, সেউজীয়া শাক পাচলি, সেউজীয়া কাপোৰ, ওম নমো ভগৱতে বাসুদেৱ, এই মন্ত্ৰটো প্ৰতিদিনে আবৃত্তি কৰক। তামৰ ব্ৰেচলেট পিন্ধক। বুধ শক্তিশালী হয়। ভগৱান গণেশক পূজা কৰা, বিশেষকৈ বুধবাৰে। গৰু এজনীক সেউজীয়া ঘাঁহ খুৱাব লাগে। আপোনাৰ পত্নী বা সংগীক সন্মান কৰক, কাৰণ সপ্তম স্থানত সক্ৰিয় হ'ব। গতিকে বন্ধুসকল, 2025 চনৰ 23 নৱেম্বৰত গঠন হোৱা লক্ষ্মীনাৰায়ণ যোগে মেষ ৰাশিৰ বাবে কঢ়িয়াই আনে এক সোণালী সময়। এই সময় আনিছে কেৰিয়াৰৰ উন্নতি, ব্যৱসায়িক সম্প্ৰসাৰণ, সম্পৰ্কত মিঠাটা, আৰ্থিক লাভ আৰু বাকী থকা কামবোৰ সম্পূৰ্ণ কৰা হৈছে। নতুন যাত্ৰা, পৰিয়ালৰ সহায়, মানসিক শান্তি, এইবোৰৰ যোগফল। প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশি মেষ
তেন্তে আগন্তুক দিনত আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সাজু থাকক। এই যুগে আপোনাৰ জীৱনক এক নতুন দিশ দিবলৈ গৈ আছে। এই সময়ত কৰা কামে ভৱিষ্যতে ডাঙৰ ফল দিব। জয় শ্ৰী লক্ষ্মীনাৰায়ণ। আপোনাৰ জীৱনত সুখ শান্তি সমৃদ্ধি থাকক, এয়া মোৰ শুভেচ্ছা। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।